অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষমতাৰ বলত বলীয়ান হৈ পেলাই এটা একনায়কত্ববাদী চৰিত্ৰ, গণতন্ত্ৰ বিৰোধী চৰিত্ৰ তেওঁ ধাৰণ কৰিছে। গণতন্ত্ৰত বিৰোধীৰ যিটো সন্মান, সেই সন্মান অসমৰ মুখ্যমন্ত্ৰীয়ে দিব নোখোজে। বিৰোধীক তেওঁ ভয়, ভাবুকি আৰু প্ৰলোভন নাশ কৰিব বিচাৰে। আজি আমাক যাবলৈ নিদিলে, কিন্তু তাৰ দুদিনৰ আগত নাডা ডাঙৰীয়া গৈছিলে। তাৰ দুদিনৰ আগত BSPয়ে মটৰচাইকেল ৰেলী উলিয়াইছে। তাৰ দুদিনৰ আগত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া চিটিৰ মাজেদি গৈছে, কিন্তু কংগ্ৰেছ যাব নোৱাৰে। ইয়াৰ অৰ্থ হৈছে যে গণতন্ত্ৰৰ যিটো প্ৰমূল্য সেইটো ধ্বংস কৰিব বিচৰা হৈছে। গণতন্ত্ৰৰ বিৰোধী যদি দুৰ্বল হয়, তে শাসক স্বেচ্ছাচাৰী হ'ব, শাসক দুৰ্নীতিপৰায়ণ হ'ব, শাসক ভ্ৰষ্টাচাৰী হ'ব। আৰু যেতিয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকী দেশৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই তথ্য সহকাৰে ক'লে, সেই কথাটো তেওঁ সহ্য কৰিব নোৱাৰিব। আৰু সেইকাৰণে মই অসমৰ ৰাইজক ক'ম যে কি ধৰণে বিৰোধীৰ বিৰুদ্ধে যিটো চক্ৰান্ত হৈছে, তাৰ মূল কথাটো হৈছে আমাৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে। কোনেও যাতে চৰকাৰৰ ভুলবিলাক আঙুলিয়াই দিবলৈ সাহস নকৰে, কোনেও যাতে চৰকাৰ দুৰ্নীতিৰ বিৰুদ্ধে ক'বলৈ সাহস নকৰে। সেইকাৰণে বিভিন্ন কেছ মকৰ্দমা, পুলিচৰ ভয়, বাটত গুণ্ডা লগাই পেলাই আক্ৰমণ, বেৰিকেড দি পেলাই ৰাস্তা বন্ধ, গাড়ীৰ পেট্ৰল ডিপু বন্ধ কৰি দিয়ে, নাওৰ পৰা টায়াৰ খুলি লৈ যায়, বেনাৰ লগালে ফালি পেলাই, কাউন্সিলৰ ইলেকশ্যনত বন্দুক দেখুৱাই পেলাই নমিনেশ্যন ৰুদ্ধ কৰায়। এই ধৰণৰ যি কৰ্মকাণ্ড কৰিছে, ইয়াৰ পৰা এটা কথাই প্ৰমাণ যে বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। বিজেপিয়ে মুকলিমূৰীয়া নিৰ্বাচনৰ পোষকতা নকৰে, ভয় ভীতি প্ৰলোভনেৰে ইলেকশ্যন খেলিব বিচাৰে। আৰু সেই কথা অসমৰ সচেতন ৰাইজে বুজি আছে। মোৰ বিশ্বাস যে আৰু 100 দিনৰ ভিতৰত যি লোকসভা নিৰ্বাচন হ'ব, অসমৰ ৰাইজে নিজৰ মংগলৰ স্বাৰ্থত, সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি মুঠিমূৰ কৰাৰ স্বাৰ্থত, নিবনুৱা সমস্যা, বানপানীৰ সমস্যা, মূল্য বৃদ্ধিৰ সমস্যা আৰু বিশেষকৈ বৰাক ভেলীক ডিলিমিটেশ্যনৰ সময়ত যি 15টা এছেম্বলি ছিট কমাই পেলাই 13টা কৰিলে, বৰাক ভেলীক যিটো ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰা হ'ল, ইয়াৰ বিৰুদ্ধে বৰাকৰ মানুহে এটা সিদ্ধান্ত ল'ব।